Hey students, 27th February তাৰিখে তোমালোকৰ সোশিয়ালৰ এক্সাম লৈ ভয় আছে নেকি? তো আমি আজি তোমালোকৰ বাবে টোটালি সোশিয়ালৰ কমন কোৱেশ্চন উইথ এনসাৰ লৈ আহিছো যিখিনি তোমালোকৰ পৰীক্ষাত কমন পৰিবই তো তোমালোকে স্কিপ নকৰি সম্পূৰ্ণকৈ ভিডিওটো চাই থাকা আৰু যদি তোমালোকে আমাৰ চেনেলটো নতুনকৈ আহিছা তেনেহলে অতি শীঘ্ৰে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা তো প্ৰথমটো কোৱেশ্চন যেটো তোমালোকে চাই যাবা মহাদেশীয় বিস্তাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল এইটো চাই যাবা তোমালোকে 5 মাৰ্কৰ কোৱেশ্চন হয় আৰু এনসাৰটো মই দি দিছো ইয়াতে তো তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা তো তোমালোকে চাই লোৱা এনসাৰটো এই এনসাৰটো অলপ দীঘল হ'ব কাৰণ 5 মাৰ্কৰ হয় আৰু বহুত ইম্পৰ্টেন্ট হয় কিন্তু কোৱেশ্চনটো ভালদৰে পঢ়ি যাবা নেক্সট 2 নম্বৰৰ কোৱেশ্চনৰ পৰা তোমালোকে যেটো চাই যাবা সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কি তোমালোকে এই কোৱেশ্চনটো চাই যাব লাগিব সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কি তোমালোকে চাই যোৱা এনসাৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা প্লিজ নেক্সট 3 নম্বৰ কোৱেশ্চন আছে গোলকীয় উত্তাপ বৃদ্ধি কি গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা এই কোৱেশ্চনটো তেনেদৰে ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ভালদৰে চাই যোৱা আৰু এইবোৰ লং কোৱেশ্চনৰ ভিতৰত আহিব তোমালোকৰ পৰীক্ষাত তো তোমালোকে চাই লোৱা এনসাৰটো স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা 4 নম্বৰ কোৱেশ্চন আছে মৰুকৰণৰ সংজ্ঞা দিয়া মৰুকৰণৰ কাৰণ দৰ্শোৱা এইটো ইম্পৰ্টেন্ট হয় 3 মাৰ্কৰ কোৱেশ্চন হয় তো চাই লোৱা তোমালোকে ভালদৰে 5 নম্বৰ কোৱেশ্চন আছে অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা তো এই কোৱেশ্চনটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় 3 মাৰ্কৰ আহিব এইটো তো তোমালোকে যদি পাৰা তোমালোকৰ ফ্ৰেন্ডছ গ্ৰুপলৈ এই ভিডিওটো প্লিজ শেয়াৰ কৰি দিবা 6 নম্বৰ কোৱেশ্চনটো চোৱা এছিয়া মহাদেশৰ 5টা প্ৰাকৃতিক বৈশিষ্ট্য উল্লেখ কৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তো তোমালোকে 5টা প্ৰাকৃতিক বৈশিষ্ট্য জানিব লাগিব তো তোমালোকে স্ক্ৰিনশ্বট মাৰিলে মুখস্থ কৰি লোৱা প্লিজ নেক্সট 7 নম্বৰ কোৱেশ্চন আছে 1858 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ লিখা কি কাৰণ আছিল এটো 5 মাৰ্কৰ আহিলে তো চাই লোৱা তোমালোকে এনসাৰটো ভালদৰে এনসাৰটো সকলে চাই লোৱা ভালদৰে আৰু এটা এইখিনিতে কও যে সোশিয়াল সাবজেক্টটো কিন্তু মোৰ ফেভাৰিট সাবজেক্ট হয় তো তোমালোকে জনে মোক ভাল পোৱা তেওঁলোকে কিন্তু সোশিয়ালত 80 আবা পাবই লাগিব তো তোমালোকে ভালদৰে প্ৰিপাৰেচন লোৱা সোশিয়ালত এতিয়াও সময় আছে তো যিখিনি আমাৰ হেপৰা হেল্প লাগে গোটেইখিনি আমি কৰিবলৈ হাজু আছো তোমালোকে যদি পাৰ্সোনালি মেছেজ কৰি কিবা হেল্প লাগে তথাপি আমি কৰিম কিন্তু তোমালোকে এটা ভাল মাৰ্ক লৈ আহিব লাগিব কিন্তু সোশিয়ালত নেক্সট 8 নম্বৰ কোৱেশ্চনটো স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়া বৰগণিৰ বিষয়ে আলোচনা কৰা এইটো আহিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় 4 মাৰ্কৰ কোৱেশ্চন হ'ব এইটো তো চাই লোৱা তোমালোকে এনসাৰটো আৰু যদি তোমালোকৰ এনসাৰ বিলাক পিডিএফ আকাৰে পাব বিচাৰা তেনেহলে আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ লবা ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে WhatsApp গ্ৰুপৰ তো জয়েন হৈ লবা তাতে নেক্সট 9 নম্বৰ কোৱেশ্চন আছে অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় ভালদৰে পঢ়ি যাবা তোমালোকে পৰীক্ষাৰ বাবে 10 নম্বৰ কোৱেশ্চন জোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য দুটা লিখা এই উদ্দেশ্য দুটা তোমালোকৰ লাগিব পৰীক্ষাৰ বাবে চাই লোৱা তোমালোকে 11 নম্বৰ কোৱেশ্চন ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন 4 মাৰ্কৰ কোৱেশ্চন হয় এইটো পঢ়ি যাবা ভালদৰে 12 নম্বৰ কোৱেশ্চন অষ্ট্ৰীসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা কি অৱদান আগবঢ়াইছিল অষ্ট্ৰীসকলে এইটো আহি যাব পাৰে পৰীক্ষা 2 মাৰ্কৰ কোৱেশ্চন ভালদৰে চাই যাবা 13 নম্বৰ কোৱেশ্চন ভাৰতীয় চিত্ৰকলা সম্পৰ্কে চমুকৈ লিখা তো ভাৰতৰ চিত্ৰকলা সম্পৰ্কে এইটো 3 মাৰ্কৰ কোৱেশ্চন হ'ব তোমালোকৰ পৰীক্ষাৰ বাবে ভালদৰে চাই যাবা এইটো 14 নম্বৰ কোৱেশ্চন আছে প্ৰস্তাৱত আমি ভাৰতীয় জনসাধাৰণে বুলি কি উল্লেখ কৰা হৈছে তো এইটো তোমালোকে ভালদৰে চাই যাবা স্ক্ৰিনশ্বট মাৰি লোৱা এনসাৰটো 15 নম্বৰ কোৱেশ্চন নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা কি তো নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা পৰীক্ষাত আহিয়ে যাব পাৰে 3 মাৰ্কৰ হিচাপে তো তোমালোকে এইটো চাই যাবা এনসাৰটো নেক্সট ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ দুজন সদস্যৰ নাম লিখা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় দুটা চাই যাবা 17 নম্বৰ কোৱেশ্চন আছে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় অৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা এইটো আহিবই পৰীক্ষাত 4 মাৰ্কৰ কোৱেশ্চন হয় ভালদৰে চাই যাবা এইটো স্ক্ৰিনশ্বট মাৰি লোৱা তোমালোকে পাৰিলে নেক্সট যেটো চাবা সংসদীয় গণতন্ত্ৰ কাক বোলে সংসদীয় গণতন্ত্ৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা 3 মাৰ্কৰ কোৱেশ্চন হ'ব এইটো তো এইটো ভালদৰে চাই যাবা নেক্সট 19 নম্বৰ কোৱেশ্চন ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য তোমালোকে এই দুটা চাই যাবা আৰু জনে এতিয়াও আমাৰ এমসিকিউ ভিডিও 100 কমন এমসিকিউ ভিডিও লগতে তোমালোকৰ হিষ্ট্ৰী আৰু জিওগ্ৰাফিৰ বাবে যিখিনি কমন দিয়া হৈছে এতিয়াও চোৱা নাই তেনেহলে সকলোৱে চাই লবা এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে 20 নম্বৰ কোৱেশ্চন আছে ভাৰতৰ অৰ্থনৈতিক সংশোধনত উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বনৰ প্ৰভাৱ লিখা তোমালোকৰ ব্লুপ্ৰিন্ট যেটো আছে ব্লুপ্ৰিন্টত তোমালোকৰ কিন্তু ইকোনমিক্সৰ পৰা বড কোৱেশ্চন আহিব বুলি কোৱা নাই কিন্তু মই তোমালোকক ইকোনমিক্সৰ পৰা বড কোৱেশ্চন চাবলৈ দিছো কাৰণ ৰিস্ক লৈ লাভ নাই মেট্ৰিক পৰীক্ষাত ৰিস্ক লৈ লাভ নাই তো তোমালোকে যিখিনি কমন কোৱেশ্চন আছে সেইখিনি চাই যাবা পৰীক্ষাৰ বাবে
তো ইকনমিক্সৰ পৰা তোমালোকে এইটো চাই যাবা 20 নম্বৰ কুৱেশ্যনটো ভালদৰে চাই লোৱা আৰু স্ক্ৰীনশ্বট মাৰি লোৱা নেক্সট 21 নম্বৰ কুৱেশ্যন আছে কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য তো এইটো আহিলে তোমালোকৰ 3 মাৰ্ক বা 4 মাৰ্কৰ বাবে আহি যাব পাৰে তো তোমালোকে এইটো চাই ল'বা 22 নম্বৰ কুৱেশ্যন আছে ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 3টা মূল লক্ষ্য উল্লেখ কৰা তো এইটো চাই যাবা তোমালোকে ভালদৰে 23 নম্বৰ কুৱেশ্যন আছে কলা ধন কি উদাহৰণে বুজাই লিখা এইটো চাই যাবা ভালদৰে আৰু লাষ্ট যেটো চাবা হেতু হৈছে 25 নম্বৰ বিনিময় প্ৰথাৰ দুটা অসুবিধা তলত উল্লেখ কৰা এইটো চাই যাবা ভালদৰে তো ষ্টুডেন্টস তোমালোকৰ যদি আৰু কিবা হেল্প লাগে তেনেহলে কমেন্ট বক্সত কৰিবা আমি অতি শীঘ্ৰে তোমালোকৰ বাবে সেইখিনি লৈ আহিম তো ভিডিওটো এইখিনি আছিল ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা প্লিজ ধন্যবাদ